গৰুৰ দানা নাই পোৱা? গৰুক বিস্কুটৰ পেকেট ভাঙি দিছে। সেইটো কি কাটি আছে? গৰুৰ কাৰণে। আপোনাৰ নামটো কি বৰ্তা? এখন কাশীবাৰী আপুনি? নামঘৰ চব বস্তু ডুবিলে ন? কাশীবাৰী ন? হাতীগুলি পঞ্চায়ত, শিৱসাগৰ জিলা, জকাইচুক মৌজা। নামঘৰী আপুনি? আপোনাৰ খেতি কিমান কৰিছিলে? অঁ অঁ, সেইবোৰতো শেষ চব? ঘৰত পানী সোমালে? ঘৰৰ বস্তুবোৰ বচাব পাৰিলে নাই? বাৰীখন শেষ? পুখুৰীৰ মাছো শেষ? চৰকাৰক কি ক'ব? এতিয়া গৰুৰ কাৰণে দি আছে? গৰু কিমান আছিলে? দুটা কি হ'ল? গৰুবোৰ ক'ত থৈছে? দুজনী গৰু গাখীৰ আছিলে, গাখীৰ 5 লিটাৰ 4 লিটাৰ ইমান গাখীৰ পাই থাকোঁ দুজনী ঘৰত। গাখীৰ চাখীৰ খিৰোৱা নাই, পোৱালি খালি বেয়া বস্তুবিলাক দিয়া খায়। গাঁওখনত কিমান ঘৰ মানুহ আছিল? আমাৰ গাঁওখনত 80 ঘৰ আছে। আমাৰ গাড়ী এখন গাঁও, কাশীবাৰী গাঁও। কি কি সম্প্ৰদায়ৰ মানুহ আছিল? চব আমাৰ আহোম। চব আহোম ন? বেলেগ নাই। 100% আহোম মানুহ। বৰা আছে, শইকীয়া আছে, গগৈ আছে, চব আহোমেই। চব আহোম। এইখিনি নোৱা উঠিব। ঠিক আছে বৰ্তা। 8 বছৰ নামঘৰে হৈ আছে ন? নামঘৰটো বস্তুখিনি তাত বেছি দেখুৱা আছে, মানুহ যিয়ে নহওক। আপোনালোকৰ নামঘৰত অসম দৰ্শন পাইছিলেনে? দৰ্শন পাইছিলে, বনাইছিলে, সেইবোৰ এতিয়া চব শেষ আৰু? কি ক'ব? নহয়, ৰাস্তাবোৰ দেখিছিলোঁ, ফলকবোৰ বনাইছিলে, সেইবোৰ এতিয়া শেষ হৈ গ'ল ন চব? এতিয়া আমি এইভাগ নামঘৰ আমাৰ এইকেইটা আছে, এইভাগ এই অকণমান জিলিকি আছে, দেখিছে নাই? এই সেইভাগ যাওঁ বুলি চাবও পাৰে আৰু। নামঘৰৰ ভিতৰৰ বস্তু চব গ'ল? চব খতম, চব খতম হৈ গ'ল। আপোনাৰ নামটো কি দাদা? মোৰ নাম ৰিতুল কোঁৱৰ। ৰিতুল কোঁৱৰ। আপুনি কাশীবাৰীয়ে? অঁ, কাশীবাৰী। কাশীবাৰী হয়, ভাই। মোৰ মাইকী মহ আছে, ইয়াত দেখিছে নাই? মহ আছে? অঁ, মহৰ কাৰণে একো দিব পোৱা নাই ন? নাই, বহুত কষ্ট কৰি এতিয়া প্ৰতিপাল কৰি আছো যেনে তেনে। ঘৰখন শেষ হৈ গ'ল আৰু? শেষ, খতম, একোৱেই নাই। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ পৰিয়ালত ল'ৰা এটাই, ছোৱালী এজনী, আৰু আমি মতা মাইকী হালা। ল'ৰা ছোৱালী পঢ়ি আছেনে? অঁ, পঢ়ি আছে। ছোৱালী BA পঢ়ি আছে, ল'ৰাটো 8লৈ পাইছে এইবাৰ। এতিয়া সিহঁতৰ কিতাপ পত্ৰবোৰ বচাব পাৰিলে নাই? সেইখিনি যেনে তেনে বচালো। ঘৰত কি কি অনিষ্ট? বাৰীখনত কি কি আছিলে? বাৰীত মানে বহুত আছিলে, শাক পাচলি পৰা ইত্যাদি কৰি। তামোল চামোল আছিলে? অঁ, খতম। পাণ আছিলে, পাণো শেষ চব? চব শেষ। পুখুৰীত মাছ আছিলে? পুখুৰীত মাছ আছিলে? পুখুৰী মোৰ নাই বাৰু, সেইটো মিছা কথা কৈ লাভ নাই। পুখুৰী নাছিল? কি কয় সেইটো মিছা কথা। পাণবোৰ মৰিলে, জলকীয়াবোৰ মৰিলে। খেতি কিমান কৰিছিলে? খেতি মই প্ৰায় আপোনাৰ কি বুলি ক'ম এতিয়া, কমচে কম 8 বিঘামান মোৰ খেতি আছিলে। কি ধান কৰিছিলে এইবোৰ? সেইটো চৈমাৰি আৰু বাও আছিলে। সজাল ধৰিছিলে আৰু? অঁ, সজাল মানে ডাঙৰ হৈছিলে, ইমান ডাঙৰ হয়। খতম। ইয়াতে আছে মোৰ খেতি। আপোনালোকে হেৰি দি থোৱা আছে, চিনখুটি দি থোৱা আছে, দেখিব। চৰকাৰক কি ক'ব দাদা? চৰকাৰক কওঁ যে আমাক সহায় কৰিব লাগিব। এতিয়া পিছৰ বছৰত আমি এই বছৰটো খাই গ'লো, পিছৰ বছৰত আমি কি কৰিম, কেনেকে খাম? যোৱা বছৰৰ ধানটো আঘোণ মাহলৈকে আছে, আঘোণৰ পিছৰ পৰাহে আচল দুৰ্যোগটো হ'ব। সেইটোৱে আহিব।
হয় এতিয়া হয় ঠিকে কৈছে আপোনালোকে এতিয়া গাঁওখনৰ বহুত মানুহৰ ভঁৰালৰ ধান চব তিতি গ'ল হে ধান যে আছিলে আগৰ যোৱা বছৰ মোৰ ভঁৰাল দি দিলে মই ভঁৰাল মোৰ ভতিজা এটাই এই কি কয় ধানকেইটা যেনিবা হেল্প কৰি দিলে কাৰণে মাৰি থোৱা ধান আছিলে বস্তাত ভৰাই পেকেট কৰি যেনিবা ওখ ভঁৰাল এটাত তুলিলোঁ ধানকেইটা বাচিলে এইটো কিমান দিনৰ মূৰত ইমান ডাঙৰ বানপানী আহিছে এইটো 86তে আহিছিলে 86 অঁ 75 চনত হৈছিলে 75 চনৰ পৰা এতিয়া 26 চনত পৰিছে 75 চনৰ পিছত আটাইতকৈ ডাঙৰ বানপানী ন এইটো 75 চনৰ সেইটোতকৈ এইটো ডাঙৰ 75 চনতকৈ ডাঙৰ 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 1975 চনৰ এনেকুৱা এটা বানপানী আহিছিলে তাতকৈ এইটো ডাঙৰ ন ডাঙৰ গতিকে এইটো চৰকাৰে মানে ভালকে চিৰিয়াছকে ল'ব লাগে হয় নাই ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিব লাগে হয় প্ৰতিটো পৰিয়ালক অন্তত পক্ষে 5 পৰা 10 লাখ টকা দিবই লাগিব এতিয়া হয় নাই বাৰু জানো কি কয় এইটো চৰকাৰে জানিব নহয় ইমানখিনি দিলেহে আমাৰ লোকচানখিনি অলপ ঠিক কৰিব পাৰিব ন সিহঁতি কিবা এটা হ'ব অঁ পঢ়া শুনা কৰা এইবোৰ বা বোৱাৰী মানে খাই মেলি তেনেকৈ সিহঁতৰ সংস্থাপন নাপায় এতিয়া মানুহটো যদিও মই ইমান লৰামতীয়া হৈ আছো মই বহুত পাই গ'ল হয় 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 সজুতি দেখিছে নাই এইখন বহি চাবলৈ পানীত নামি থকা এনি টাইম পানী শুকোৱাৰ পিছতে বেমাৰ আজাৰ বহুত হ'ব ন আহিলে এতিয়া হা সেইবোৰে এতিয়া জেমেলা হৈছে আহক আগলৈ আহি ঠিক আছে হ'ব আহি থাকক